নমস্কাৰ সকলোকে বৰ্তমান উপস্থিত আছো কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজচক্ৰ অন্তৰ্গত নৰতাপৰ লুৰিগাঁৱত ইয়ালৈকে আজি বাতৰি কৰিবলৈ আহিছিলো এখন বিশেষ দলং আপোনালোকক দেখুৱাম এই দলংখন চাওক এই দলংখন নিৰ্মাণ কৰি আছে গাঁওবাসী ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰায় 100 বছৰৰো অধিক পুৰণি ইয়াতে দলং নিৰ্মাণ কৰি থকা হয় বাৰিষা হলে এই দিগাৰু নদীৰ ওপৰৰ এই দলংখন লুৰিগাঁও খলাবাৰী সংযোগী এই দলংখন পানীয়ে উটুৱাই লৈ যায় আৰু খৰালি কালত পুনৰ এই গাঁওবাসীয়ে নিজৰ গাঁঠি ধন ভাঙি এনেদৰে পুৰুষ মহিলা সকলো একেলগ হৈ ইয়াতে এই দলংখন নিৰ্মাণ কৰে কিন্তু বহুবাৰ আবেদন নিবেদন কৰিছে কোনো ধৰণৰ সুফল পোৱা নাই আৰু এই দলংখনৰ এইখিনি ঠাইতে দুগৰাকীকৈ লোকৰ মৃত্যু হৈছে এনেকৈ পাৰ হওঁতে অহা যোৱা কৰোঁতে নিতৌ ইয়াতে ছাত্ৰ ছাত্ৰীসকল পাৰ হয় স্কুল কলেজলৈ যোৱা লগতে প্ৰসূতি স্ত্ৰীসকল এইপিনেৰে পাৰ হয় টুলুঙা নাৱেৰে লৈ যাব লগা হয় হস্পিটেললৈ বহু বেছি অসুবিধা তেওঁলোকৰ আজি বাতৰিৰ বাবে আহিছিলো ভাবিলো ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাও মোৰ ইউটিউব চেনেলৰ জৰিয়তে ইয়াৰ কেনে ধৰণৰ অৱস্থা এই পিনে চাওকচোন টুলুঙা নাওৰে তেওঁলোকে এনেদৰে কাম চলাই নিছে দলংখনৰ কাম কৰি আছে গোটেই ৰাইজ আজি ওলাই আহিছে আসলতে ইয়াতে এখন যোৱা বছৰ চৰকাৰৰ ফালৰ পৰা নাও এখন দিয়া হৈছে বুলি কৈছে কিন্তু সেই টুলুঙা নাওখনেৰে বিপদসংকুলভাৱে তেওঁলোকে যাত্ৰা কৰিব লগা হয় আৰু কোনো ধৰণৰ নাৱৰীয়াৰ ব্যৱস্থা নাই গাঁওবাসীয়ে নিজে নিজৰ মাজৰ পৰা এজন নাৱৰীয়া বাছনি কৰি দিব লগা হয় আৰু নাও এখনেৰে যাত্ৰা কৰাটো বাৰিষাৰ দিনত কিমান বেছি ভয়াবহ হ'ব পাৰে এবাৰ ভাবি চাওক আপোনালোকেও আৰু এনেকে বছৰ ধৰি 100 বছৰৰো অধিক সময়ছোৱা এনেকৈয়ে চলি আছে ইয়াৰে ৰাইজে এইটো সাইডৰ এইটো ফালৰ গাঁৱৰ ৰাইজৰ মাটি হেফালে আছে খেতিবোৰ হেপিনে কৰে অহা যোৱা কৰিব লাগে হেতু ফালৰ পৰা সোণাপুৰলৈ বজাৰ কৰিবলৈ লগতে স্কুল কলেজলৈ ছাত্ৰ ছাত্ৰীসকল যায় সোণাপুৰৰ হস্পিটেললৈ যায় লোকসকল প্ৰসূতি স্ত্ৰীসকল যায় নাওৰে অহা যোৱা কৰিব লগা হয় বহুবাৰ আবেদন নিবেদন কৰিছে কোনো ধৰণৰ সুফল পোৱা নাই তাৰ বাবে আজি এটা বাতৰিৰ বাবে ইয়ালৈকে আহিছিলো আশা কৰিছো এই গ্ৰামাঞ্চলৰ লোকসকলৰ যি অসুবিধা যি তেওঁলোকৰ ইমান বেছি সমস্যাত পৰি আছে সেই সমস্যাসমূহ যাতে সমাধান হয় দলংখন যাতে অতি শীঘ্ৰে পায় তেওঁলোকে বহুবাৰ আবেদন নিবেদন কৰিও কোনো ধৰণৰ সুফল পোৱা নাই আশা কৰিছো দৃষ্টিগোচৰ যেন হয় এই বাতৰিটো আমি আজি বাতৰি কৰিছো আমি বহু কেজন আহিছিলো আমাৰ দাদাসকলৰ সৈতে ইয়াতে বাতৰি কৰিলো আৰু আশা কৰিছো ইয়াতে গাঁৱৰ লোকসকলৰ যাতে সমস্যাৰ সমাধান হয় তেখেতসকলে যেন এখন ধুনীয়া দলং পায় ভালকৈ অহা যোৱা কৰিব পাৰে আৰু কোনেও যাতে প্ৰাণৰ সংকট ভুগিব লগা নহয় চাওক দিগাৰু নদীৰ ওপৰত লুৰিগাঁও খলাবাৰী সংযোগী এই দলংখন ইয়াতে দুগৰাকীকৈ লোকৰ মৃত্যু হৈছে বাৰিষা দিনত তেওঁলোকে দলংখন হোৱা বুলিবলৈ পাৰ হৈ আহিছিলে আহি পেলাই বুঢ়া মানুহ এগৰাকী পানীত পৰিল তাৰ পিছত বডিও বিচাৰি পোৱা নাছিল তেওঁলোকে জনাইছে নাৱৰীয়া এগৰাকীৰো মৃত্যু হৈছে কোনো যাতে মৃত্যু মুখত পৰিব লগা নহয় এখন দলঙৰ বাবে এই দলংখন সোনকালে হওক তাৰে আমি কামনা কৰিছো আহিছিলো ইয়ালৈকে বাতৰিৰ বাবে আপোনালোকক দেখুৱালো আমাৰতো আজি আমাৰ জন্ম নোহোৱাৰ পৰা আমাৰ সমস্যা হৈ আছে এই দলংৰ জৰিয়তে ইতিমধ্যে ৰাইজে গমৈ পাইছে যে মানুহ দুজন মৰিছে আৰু যাতে মৰিব লগা নহয় ৰাইজৰ হেতু আশা যাতে এই দলংখন হলে এই অঞ্চলৰ দুয়ো পাৰৰ সিপাৰৰ ৰাইজ সিপাৰৰ ৰাইজ কৃষি কাৰ্যত কাম কৰা সুবিধা হ'ব ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰা স্কুল কলেজত অহা যোৱা কৰা সুবিধা হ'ব তাৰমানে আমি এই দলংখন বনাও এই কাৰণে খেতি বাতিৰ লগতে এই দলংখন হলে এই সোণাপুৰ কলেজলৈ মহাবিদ্যালয়লৈ এই দলংখনেদি ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে বা খেতিয়কৰ ফচল দুখীয়া খেতিয়ক এই পথাৰেদি মানে মুকলি হয় ধান খেতি চপোৱাৰ পিছত এইফালে ৰাস্তা ওলাই যায় এইফালে খেতি ফচল বজাৰত লৈ যায় যে তেওঁলোকৰ কৃষি কাৰ্যৰ যি ফচল বজাৰত বেচিব হলে এইফালে কৃষকসকলে লৈ যায় আৰু অকল আমাৰ লুৰিগাঁৱৰে নহয় নটাপ অঞ্চল ভুমগাঁও বেম্পুগাঁৱৰ মানুহৰ সিপাৰে মাটি আছে সিপাৰে উৰল খলাবাৰী মানুহৰো আমাৰ ইফালে দমৰা পথাৰ ইপাৰে মাটি আছে গতিকে সেই গাঁৱৰ ৰাইজেও ইপাৰে পাৰ হৈ ইফালে খেতি কৰিব আহে বা কিবা ল'ৰা ছোৱালী স্কুলত আহে ইফালেও স্কুলত যায় সিফালেও যায় গতিকে আৰু বাৰিষাটো জানে আপোনালোকে যে প্ৰসূতি বেমাৰ আজাৰ এই টুলুঙা নাওখনেদি মানে অহা যোৱা কৰিব লগা হয় আমাৰ ভয় লাগি থাকে আমাৰ জ্যেষ্ঠসকলৰ যে ল'ৰা ছোৱালীক হানি বিঘিনি নহওক আমাৰ বাৰিষা আহিলে বুকু কঁপি উঠে যাতে এনে ঘটনা পুনৰাবৃত্তি নহয় গতিকে আমি নাৱৰীয়া চৰকাৰে যদিও পঞ্চায়তৰ ফালৰ পৰা টুলুঙা নাও দিছে নাওখন বেছি মানুহ উঠিব নোৱাৰে মানে এক্সিডেণ্ট হোৱা ভয় আমি এজন অভিজ্ঞ নাৱৰীয়া আমাৰ গাঁৱৰ পৰা নিৰ্বাচন কৰোঁ বছৰে আমি আলোচনা বিলোচনা কৰি আমি এজন অভিজ্ঞ নাৱৰীয়াক দিওঁ যাতে কিবা ঘটনা হলে নাৱৰীয়া বচাব পাৰে তে এক্সপাৰ্ট নাৱৰীয়া এজন যে আমি ৰাইজে পইচা উঠাই
12,500 টকা আমি নাৱৰীয়াজনক দিওঁ। গতিকে নাৱৰীয়াজনে আমাৰ ভৰসা, ল'ৰা ছোৱালী, বেমাৰী আজাৰ, স্কুল কলেজ বা বুঢ়া বুঢ়ী মানুহ পাৰ হৈ থাকে। গতিকে বিভিন্ন গাঁৱৰ পৰা আহে ইয়াত। আমি কোনো বিভিন্ন গাঁৱৰ পৰা পাৰ হ'লে আমি ইয়াত কোনো হেৰি লোৱা নহয়, পইচা পাতি লোৱা নহয়, ভাড়া লোৱা নহয়। আমি বিনা ভাড়া সকলো ৰাইজ যাব পাৰে। আমাৰ অকল লুৰিগাঁও বুলি নহয়, এই নটাপ অঞ্চলৰ সকলো ইফালে যায়, উৰল অঞ্চল, সোণাপুৰ সকলো ইফালে পাৰ হৈ যায়। গতিকে বিনা এই অৰ্থত বা বিনা পইচাত, বিনা ভাড়াত পাৰ হ'ব পাৰে। গতিকে আমি এই দলংখন আমি জন্ম নোহোৱাৰ পৰা বনাই আছে। আমি জন্ম হোৱাৰ পৰা এতিয়া আমি যেতিয়া বুজা শুনা হ'ল, এই দলংখন আমি আগতকৈ ভাল বনাইছোঁ, ওখ বনাইছোঁ, যাতে বাৰিষা পানী আহিলেও মানে দলংখন সহজে ভাঙি নিব নোৱাৰে। কিন্তু দুখৰ বিষয়, ফেনে ফুটুকাৰে যেতিয়া মেটেকা গছ বা ফুল হৈ যায়, দলঙত ফাঁচি যায়, তেতিয়া দলংখন ভাঙি যায়। গতিকে এনেকুৱা আমি বছৰে বছৰে বহুত টকা খৰচ কৰি আছোঁ। বছৰে আমি ৰাইজৰ এইটো মিনিমাম 1 লাখ টকাটো খৰচ হৈছে। বাঁহে কাঠে হাজিৰা হিচাপলৈ 1 লাখতকৈ বেছি খৰচ হৈছে। প্ৰায় 1-1.5 লাখ 2 লাখ মান হ'ব। গতিকে ৰাইজে আমি নিজৰ প্ৰয়োজন, অতিকে প্ৰয়োজন কাৰণে খৰচ কৰি আছোঁ। এইটোৱে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে ৰাইজৰ অতি প্ৰয়োজন কাৰণে ৰাইজে বছৰে বছৰে এনেকুৱা খৰচ কৰি আছে। যদি ইমান প্ৰয়োজন নহ'ল হয় দলংখনৰ, গতিকে ৰাইজে ইমান কষ্ট নকৰিলে হয়। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ জনাইছোঁ, যাতে খেতিয়ক ৰাইজৰ, এই অঞ্চলৰ দুখীয়া কৃষিজীৱী ৰাইজৰ মুখলৈ চাই, এই দলং বা এই অঞ্চলৰ পিছপৰা ছাত্ৰ ছাত্ৰীৰ মুখলৈ চাই, যাতে এই দলংখন এখন পকা দলং দিয়ে, স্থায়ী এখন পকা দলং দি এই অঞ্চলৰ খেতিয়কসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ যাতে ব্যৱসায়ীসকলৰ যাতে সুচল হয় বা উন্নতি কৰিব পাৰে, তাৰে আশা ৰাখিলোঁ।